হিমন্ত বিশ্ব শৰ্মাই যি অসম বনাইছে যি মজ কৰিছে হেলিকপ্টাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ প্ৰত্যেক দিনাই মিটিং আমুকক মটৰচাইকেল দিম আমুকক আমুক কৰিম তামুকক তামিং কৰিম এই আটাইবিলাক আমাৰ মূৰৰ ওপৰত দিয়া এটা 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 টকাৰ ধাৰ বাজেটৰ এই মূল কথাটো যিবিলাকে বুজি নাপাব তেওঁলোকৰ কাৰণে বাজেটখন অকল কাগজৰ পাত এতিয়া ধাৰ যে লৈছে 1,96,000 কোটি টকা সেই 1,96,000 কোটি টকাৰ ধাৰটো আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লোৱা নাই দেই ইয়াৰ মেইন মাৰ্কেট লোনটো হ'ল 1,26,839 কোটি টকা তাৰমানে ধাৰো লৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যদি ধাৰ লয় তেতিয়াহ'লে কেতিয়াবা চেণ্ট্ৰেল গভৰ্ণমেণ্টে মাফ কৰি দিয়ে সেইকাৰণে তেনেকুৱা ধাৰ লৈ বৰ এটা লোকচান নাথাকে কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো ধাৰ লৈছে এইটো হ'ল মাৰ্কেট অপেন মাৰ্কেটৰ পৰা ধাৰ কোম্পানীৰ পৰা অপেন মাৰ্কেটৰ পৰা ধাৰ অপেন মাৰ্কেটৰ ধাৰ কিমান জানেনে 1,26,839 বাকী আটাইবিলাক লগালে বিশ্ব বেংক শীৰ্ষ বেংক সববিলাক যদি লগায় ভাৰত চৰকাৰ চাৰ্ট চৰকাৰ আমাৰ গ্যাৰাণ্টি জমা দি লোৱা ধাৰ বা এডভান্স লোৱা পইচা সেই সববিলাক লগালে বুজিছে নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সববিলাক লগালে বাকীকেইটা থাকেগে মাৰ্কেট লোনে কৈ গ'ল য'ত 7ৰ পৰা 7.5% ইণ্টাৰেষ্ট দিব লাগে 7.5ৰ পৰা 7.5% ইণ্টাৰেষ্ট দিব লাগে তেনেকুৱা মাৰ্কেট লোনৰ পৰিমাণ হ'ল 1,26,839 টকা এইটো মই দিয়া তথ্য নহয় মই একদম বাজেটৰ ভিতৰৰ আচল বাজেট মানুহবিলাকে সেই পঢ়ি দিয়াটোকে বাজেট বুলি ভাবে সেইখন বাজেট ভাষণ আচল বাজেটখন মই চাই এতিয়া দেখিলোঁ ধাৰ আছে অপেন মাৰ্কেটৰ পৰা ধাৰ আছে 1,26,839 কোটি টকা 1,96,000ৰ ভিতৰত 7ৰ পৰা 7.5 ইণ্টাৰেষ্ট ৰেট আপোনালোকে ভাবক 1,26,000 কোটি টকাত যদি ইণ্টাৰেষ্ট ৰেট সেইটো হয় এইটো আৰু মৰণৰ বাহিৰেতো বেলেগ একো নাই আকৌ এই বাজেটত কৈছে যে 30,000 কোটি টকাৰ ধাৰ ল'ম আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে এই বাজেটলৈ যিমান পইচা আহিব তাৰ 20% ধাৰৰ পৰা আহিব 20% ধাৰৰ পৰা আহিব ক'ৰ পৰা কিমান আহিব এই পৰিমাণটো কৈ দিলে আপোনালোকৰ কাৰণে ভাল হ'ব ইয়াত কৈছে যে কনচলিডেটেড ফাণ্ডৰ কাৰণে পইচা টোটেল আহিব মানে একচুৱেল বাজেটখন 1,51,843.23 কোটি টকাৰ বাকী কিবা কিবি লাংফাং বস্তু ধৰি হিমন্ত বিশ্ব শৰ্মাই সেইটো 2 লাখ কোটি টকা বুলি কৈছে একচুৱেল এইবাৰৰ বাজেটখন 1,51,843.2 কোটি টকাৰ ইয়াৰে ৰাজ্য চৰকাৰৰ নিজৰ আয়ৰ পৰা আহিব 1,51,000 ভিতৰত ৰাজ্য চৰকাৰৰ নিজৰ আয়ৰ পৰা আহিব 45,730.20 কোটি টকা অৰ্থাৎ এই গোটেই বাজেটখনৰ 30.12%হে ৰাজ্য চৰকাৰে নিজে ইনকাম কৰিব কিমান 30.12% তাৰমানে 70% টকা বেলেগৰ পৰা আহিব কৰ তাৰে 20% টকা ধাৰ ল'ব 50% টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত হাত পাতি থাকিব এইখন হ'ল অসম বাজেট কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব 76,113.0 কোটি টকা অৰ্থাৎ মুঠ ৰাজহৰ 50.13% কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব আৰু ৰাজ্য চৰকাৰে ঋণ ল'ব 30,000 কোটি টকা অৰ্থাৎ মুঠ ৰাজহৰ 19.76 প্ৰায় 20% ধন আহিব তেতিয়াহ'লে ধাৰৰ পৰা তেতিয়াহ'লে মই আকৌ এবাৰ কৈ দিলোঁ বুজি লোৱা ভাল আমি প্ৰত্যেকজন অসমীয়াই যে এইবাৰৰ যিটো বাজেট 1,51,000 কোটি টকাৰ সেই 1,51,000 কোটি টকাৰ যদি আমি 100 টকা বুলি ধৰোঁ 100 টকা ধৰিলে তাৰ অসম চৰকাৰে 30 টকা 12 পইচা নিজে ইনকাম কৰিব কেন্দ্ৰীয় চৰকাৰৰ পাব 50 টকা 13 পইচা আৰু ঋণৰ পৰা পাব 19 টকা 76 পইচা অৰ্থাৎ
আনৰ পৰা টকাৰে মৌজ মস্তি কৰা আমাৰ কি চাৰ্বাকৰ সেইটো কি বুলি আছিলে ঋণংকিত ঘিতং পিবেদ কি আছিলে ঋণংকৃত ঘিতং পিবেদ কি পাহৰিলে চবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব 50.13% ধাৰৰ পৰা আহিব 20% আৰু ৰাজ্য চৰকাৰৰ নিজৰ ইনকাম 30%। হয় সেইটো তাৰ প্ৰায় বেছিভাগেই সেইটো ক'ৰবাত এটা দুটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিবও পাৰে সেইটো পিছত আহিলেহে আমি লিষ্টখন আহিলেহে গম পাম এই যিখন লিষ্ট দিব নহয় একদম গভৰ্ণমেণ্টৰ এইখন একদম ধাৰৰ গোটেই লিষ্টখন এইখনত দিয়ে চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন এইখনত দি দিব আজি মই 100% কৈ দিব নোৱাৰোঁ সেইটো কোনেও ক'ব নোৱাৰে তেওঁলোকেও ক'ব নোৱাৰে তেওঁলোকে ক'ত কিমান আবেদন কৰিছে ক'ত কিমান বিচাৰিছে তাকো বিচৰাটো গোটেইটোতো নাপায় মানুহে গতিকে আজি বাজেটখনৰ 30% নিজা ৰাজহ নিজৰ পকেটৰ পৰা ৰাজ্য অসমৰ পৰা আহিব কেন্দ্ৰৰ পৰা আহিব 50% আৰু ঋণৰ পৰা আহিব 20%। ইয়াই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিখ্যাত বাজেট। এতিয়া এই বাজেটখন যে বনালে এইবাৰ আপোনালোকে লক্ষ্য কৰিলেনে এইবাৰতো হিতাধিকাৰী সাংঘাতিক ধৰণে বঢ়াই দিলে। মই প্ৰথমতে কি ক'লো মই ক'লো যে বাজেটখনৰ ধনৰ উৎস হ'ল লোন 47% আমাৰ GDPৰ লোন আছে 47%। যদি কনষ্টেণ্ট প্ৰাইচেছত চাওঁ এনে ফুলুৱাকৈ দেখাই দিয়ে যে হেৰিয়াত কাৰেণ্ট প্ৰাইচেছত চলিত মূল্য সেইটো বেলেগ এনেই বেছিকৈ দেখুৱাই দিয়ে এই 10,000 কোটি টকা হ'ব 10,000 কোটি টকা হ'ব কোন চনত বুলি যে কৈ আছে এই চব হ'ল কাৰেণ্ট প্ৰাইচেছত আল্টু ফাল্টু কথা এইবিলাক এইবোৰ ফুলুৱা দেখুওৱা ফুলাই দেখুওৱা বস্তু কনষ্টেণ্ট প্ৰাইচেছত যিটোক কয় কনষ্টেণ্ট প্ৰাইচেছত যিটোক বুলি কয় সেইটো যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিবলৈ পাব যে কনষ্টেণ্ট প্ৰাইচেছত আমাৰ আজিৰ দিনটোত নিজৰ গ্ৰথ ৰেট মই অলপ আগতে কৈছিলোঁ নিজৰ গ্ৰথ ৰেট য'ত 8% GDPৰ গ্ৰথ ৰেট য'ত 8% তাত আমাৰ ধাৰৰ গ্ৰথ ৰেটটো আকৌ 47% বা 44%। আগৰ বছৰ 44 তাৰপিছৰ বছৰ 47%। কিমান অৰ্থনৈতিকভাৱে এটা বেয়া অৱস্থা আপোনালোকক এই কথাটো মই ক'লোঁ এইকাৰণে আপোনালোকক ক'লোঁ যে মইতো বিধানসভাত 1 মিনিট 34 ছেকেণ্ডহে সময় পাম ভাষণ দিবলৈ। আপোনালোকে নিজে কওক যে 1 মিনিট 34 ছেকেণ্ড সময়ৰ ভিতৰত এজন মানুহে এখন বাজেটৰ বিশ্লেষণ কৰাটো সম্ভৱ নেকি? মইতো এটা এটাকে আঙুলি দি দেখুৱাই দিলোহেঁতেন বৰ্ড লগাই বিধানসভাত বৰ্ড লগাই মই আঙুলি দি দেখুৱাই দিলোহেঁতেন যে অসমৰ অৰ্থনীতি হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ অধোগতি হৈ আছে বৰবাদ হৈ গৈ আছে। মানে পইচাটো কমি যোৱা নাই দেই ধাৰটো লৈ আছে না আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ GST জৰিয়তে আজিকালি পইচাটো বেছি উঠে নে নাই গতিকে চেণ্ট্ৰেল টেক্সেছৰ পইচাটো আহে পইচাটো কমি যোৱা নাই কিন্তু ইকনমিটো বৰবাদ কথাটো বুজিছেনে ইকনমিটো বৰবাদ ধাৰ লোৱা ইকনমি নিজৰ কোনো ইনকাম নাই। আৰু যদি আজিৰ দিনটোত চাই নিজৰ ইনকাম এইখনত দেখুৱাই দিছে অলপ আগতে মই পঢ়ি আছিলোঁ নিজৰ ইনকাম দিনে দিনে অন টেক্স ৰেভিনিউ আৰু নন টেক্স ৰেভিনিউ এই দুইটা লাহে লাহে কমিহে গৈছে বাঢ়ি যোৱা নাই। ৰাজ্য চৰকাৰৰ নিজা উৎসৰ যিটো ধন সেইটো বাঢ়ি যোৱা নাই। এই যে জয়ন্ত মল্লবৰুৱাই কৈ আছিলে এই যে 1500 কোটি টকা পাব লাগে ফৰেষ্টৰ পৰা পাইছোঁ 500 কোটি টকা। জয়ন্ত মল্লবৰুৱাই এনেই এইকাৰণে হাল্লা কৰি দিছে যে আগতে যিবিলাক মানুহে সেই টেক্সটো গুণ্ডা টেক্সটো চিণ্ডিকেটটো লৈ আছিলে এতিয়া ভয় খাই জয়ন্ত মল্লবৰুৱাক দিব লাগিব ই মানুহকেইটা সলাই দিব পইচা তোলা। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে নহয় এমাহ এনেকৈ প্ৰথমতে মন্ত্ৰীয়ে চিঞৰে তাৰপিছত মালটো লৈ লয়
বুজিছেনে য'ত ৰেভিনিউ বাঢ়িব লাগে য'ত হ'ব লাগে ধৰক অতি কমেও ৩,০০০ কোটি টকা তাত আমি ৫০০ কোটি টকাও নাপাওঁ ফৰেষ্টৰ পৰা কেলে গোটেই লিকেজ বালি শিল চবৰে ২ নম্বৰী টিপি এখন টিপিত ১,০০০ বাৰলৈকে যায় নেকি এখন ট্ৰাক ন এখন টিপিত এটা টিপিত বুজিছে নাই